সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ গ্ৰামীণ বিকাশ বেংকত খালী হোৱা 13,217টা অফিচাৰ স্কেল 1, 2, 3 এণ্ড অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি সম্পৰ্কত। ৰিজনেল ৰুৰেল বেংকত খালী হৈছে এই পদসমূহ। এই পদসমূহৰ বাবে যিহেতু ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল ছিলেকশ্যন বৰ্ডৰ তৰফৰ পৰা পৰীক্ষা অনুষ্ঠিত হয় আৰু নটিফিকেশ্যনো জাৰি কৰা হয়। এতিয়া ইনষ্টিটিউশ্যন অৱ বেংকিং পাৰ্চনেল ছিলেকশ্যনৰ তৰফৰ পৰা ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে আৰু এই পদসমূহৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে 21/9/2025 ভিতৰত আবেদন কৰিব লাগিব। কি পদ আছে আৰু পদসমূহৰ বাবে যোগ্যতা কি লাগিব আবেদন কৰিবৰ কাৰণে, লগতে বয়সৰ নিম্নতম সীমা কিমান হ'ব লাগিব বা উচ্চতম সীমা কিমান হ'ব লাগিব আৰু অনলাইন ফিজ কিমান হয়, সেই সম্পৰ্কত সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। IBPS RRB ৰিক্ৰুইটমেণ্ট 2025 অফিচ এছিষ্টেণ্ট মাল্টিপাৰপ'জিষ্ট, ইয়াত পদ আছে 7,972টা আৰু অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ পদ আছে 3,907টা। অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ্ছ মেনেজাৰ, ইয়াত পদ আছে 854টা আৰু অফিচাৰ স্কেল 2 ইনফৰমেশ্যন টেকন'লজি, ইয়াত পদ আছে 87টা। অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্টেণ্ট, ইয়াত পদ আছে 69টা। অফিচাৰ স্কেল 2 ল, ইয়াত পদ আছে 48টা। অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰ, নাম্বাৰ অফ পোষ্ট 16 আৰু অফিচাৰ স্কেল 2 মাৰ্কেটিং, ইয়াত পদ আছে 15টা। অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰ, ইয়াত পদ আছে 50টা। অফিচাৰ স্কেল 3, ইয়াত পদ আছে 199টা। এতিয়া এই পদসমূহৰ বাবে যিহেতু প্ৰিলিমিনেৰী এক্সাম হয়, ইয়াত দুটা টাইপত ছিলেকশ্যন হয়। প্ৰথমতে প্ৰিলিমিনেৰী এক্সাম আৰু নেক্সট আহিব মেইন এক্সাম। অসমৰ ষ্টুডেণ্টৰ বাবে ইয়াত প্ৰিলিমিনেৰী এক্সামৰ চেণ্টাৰ পৰিব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত। মেইন এক্সাম চেণ্টাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰতে হ'ব। ভেকেঞ্চি ইন আছাম থ্ৰু IBPS RRB 2025। অসমত ভেকেঞ্চি কিমান আছে? আছাম গ্ৰামীণ বিকাশ বেংকত ভেকেঞ্চি সম্পৰ্কত তোমালোকে চাই লোৱা। অফিচ এছিষ্টেণ্টৰ 166টা পদ আছে। অফিচাৰ স্কেল 1ৰ পদ আছে এছিষ্টেণ্ট মেনেজাৰৰ 185টা আৰু অফিচাৰ স্কেল 2 IT ছেক্টৰৰ পদ আছে 3টা। অফিচাৰ স্কেল 2 CA পদ আছে 3টা আৰু অফিচাৰ স্কেল 2 লৰ আছে পদ 2টা। এতিয়া অফিচ এছিষ্টেণ্টৰ পদৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে 18ৰ পৰা 28 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। অফিচাৰ স্কেল এছিষ্টেণ্ট মেনেজাৰৰ পদৰ বাবে যদি আবেদন কৰিব বিচাৰা তেতিয়াহ'লে 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু অফিচাৰ স্কেল 2ৰ মেনেজাৰ পদৰ বাবে আবেদন কৰিব বিচাৰিলে 32 বছৰৰ ভিতৰত হ'ব লাগিব আৰু অফিচাৰ স্কেল 3 ছিনিয়ৰ মেনেজাৰৰ বাবে 21ৰ পৰা 40 বছৰৰ ভিতৰত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। এজ ৰিলেক্সেশ্যন থাকিব। OBC MOBC কেটেগৰীৰ বাবে 3 বছৰ থাকিব, SC ST বাবে 5 বছৰ, PWDৰ বাবে 10 বছৰ। এতিয়া অফিচ এছিষ্টেণ্টৰ পদৰ বাবে যদি আবেদন কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকৰ ডিগ্ৰী থাকিব লাগিব, মানে আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কথা নাই, গ্ৰেজুৱেট হ'লে তোমালোকে আবেদন কৰিব পাৰিবা আৰু লোকেল লেংগুৱেজৰ ওপৰত তোমালোকৰ জ্ঞান থাকিব লাগিব। ইয়াৰ উপৰিও কম্পিউটাৰ নলেজ থাকিব লাগিব। ঠিক একেদৰে এছিষ্টেণ্ট মেনেজাৰ পদৰ বাবেও তোমালোকৰ ডিগ্ৰী থাকিবই লাগিব। ডিগ্ৰী বিশেষভাৱে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডেৰী, ভেটেৰিনেৰী ছায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, পিচিকালচাৰ, এগ্ৰিকালচাৰ মাৰ্কেটিং এণ্ড কোঅপাৰেশ্যন, ইনফৰমেশ্যন টেকন'লজি, মেনেজমেণ্ট, ল, ইকনমিক্স আৰু একাউণ্টেঞ্চি, এইখিনি ডিগ্ৰী থাকিলে তোমালোকে আবেদন কৰিব পাৰিবা। লগতে লোকেল লেংগুৱেজৰ ওপৰত তোমালোকৰ জ্ঞান থাকিব লাগিব। ইয়াৰ উপৰিও কম্পিউটাৰ নলেজ কিন্তু থাকিবই লাগিব। নেক্সট আহিলে স্কেল 2ৰ জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰৰ পদৰ বাবে বেচেলৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ষ্ট্ৰীমৰ আৰু 50% মাৰ্কছ থাকিব লাগিব এগ্ৰিগেট। লগতে প্ৰিফাৰেঞ্চ দিয়া হ'ব যদি বেংকিং, ফাইনেন্স, মাৰ্কেটিং, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডেৰী, ভেটেৰিনেৰী ছায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, পিচিকালচাৰ, এগ্ৰিকালচাৰ মাৰ্কেটিং এণ্ড ইনফৰমেশ্যন টেকন'লজি, ইকনমিক্স এণ্ড একাউণ্টেঞ্চি, এইবিলাক বিষয়ৰ ওপৰত যদি তোমালোকৰ ডিগ্ৰী থাকে তেতিয়াহ'লে তোমালোকক দিয়া হ'ব আৰু 2 বছৰৰ কিন্তু এক্সপিৰিয়েঞ্চ ইয়াত বিচাৰিছে। নেক্সট আহিলে অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্ট, ইয়াত চাৰ্টিফাইড এছ'চিয়েট ফ্ৰম ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টছ অফ ইণ্ডিয়াৰ হ'ব লাগিব, লগতে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তেনেকৈ অফিচাৰ স্কেল লৰ বাবে যিখিনি পদ খালী হৈছে তাত ডিগ্ৰী থাকিব লাগিব লৰ ইজ ইকুইভেলেণ্ট উইথ এ মিনিমাম 50% মাৰ্কছ। ঠিক তেনেকৈ অফিচাৰ স্কেল মাৰ্কেটিঙৰ বাবে মাৰ্কেটিং MBA হ'ব লাগিব। MBA ডিগ্ৰী যাৰ আছে তেওঁলোকে আবেদন কৰিব পাৰিবা। ট্ৰেজাৰীৰ অফিচাৰ স্কেলৰ
2 যিকেইটা পদ আছে তাৰ বাবে চাৰ্টাৰ্ড একাউণ্টেণ্ট অৰ MBA থাকিব লাগিব ফাইনেন্স ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। নেক্সট অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰ ছেক্টৰৰ অফিচাৰ পদৰ বাবে এইকেইটাত বেচেলৰ ডিগ্ৰী থাকিব লাগিব। এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ডায়েৰী, এনিমেল হাজবেণ্ডেৰী, ফৰেষ্ট্ৰি, ভেটেনেৰী চায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, পিচিকালচাৰ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট ডিগ্ৰী থাকিব লাগিব আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট অফিচাৰ স্কেল 3 বেচেলৰ ডিগ্ৰী হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। লগতে ইয়াত ডিপ্ল'মা থাকিলে ভাল হয়। ডিগ্ৰী ডিপ্ল'মা ইন বেংকিং, ফাইনেন্স, মাৰ্কেটিং, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল হাজবেণ্ডেৰী, ভেটেনেৰী, ল, ইকনমিক্স এণ্ড একাউণ্টেঞ্চি এইবোৰৰ ওপৰত ডিগ্ৰী থাকিলে ইয়াত অগ্ৰাধিকাৰ দিয়া হ'ব। 5 বছৰ এক্সপিৰিয়েঞ্চ কিন্তু ইয়াত বিচাৰিছে। এপ্লিকেশ্যন ফিজটো তোমালোকে চোৱা। পোষ্ট হ'ল অফিচাৰ স্কেল 1, স্কেল 2, স্কেল 3 SC, ST, PWD কেণ্ডিডেটৰ বাবে হ'ব 175। অন্যান্য কেটেগৰীৰ বাবে 850 আৰু অফিচাৰ এছিষ্টেণ্ট মাল্টিপাৰপ'জৰ SC, ST, PWDৰ বাবে 175 আৰু অন্যান্য কেটেগৰীৰ বাবে 850। যদি তোমালোকে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে IBPSৰ ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ তোমালোকে আবেদন কৰিব পাৰিবা। আবেদন যিহেতু 1 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 29 ছেপ্টেম্বৰ হ'ব লাষ্ট ডেট আৰু প্ৰিলিমিনেৰী যিটো এক্সাম হ'ব সেইটো নৱেম্বৰত হোৱাৰ চান্স আছে। আজিলৈ ইমানেই, ধন্যবাদ।